অসম নাগৰিক সন্মিলনে ডিব্ৰুগড় জিলা সমিতিয়ে লক্ষ্য কৰিছোঁ যে বিশেষ এটা বিষয় জুবিন গাৰ্গৰ হত্যা সম্পৰ্কত জুবিন গাৰ্গৰ হত্যা সম্পৰ্কটো অতি স্পৰ্শকাতৰ এটা বিষয়, যিটো বিষয়ে সমগ্ৰ অসমৰ হিয়াৰ আমোদস্বৰ জুবিন গাৰ্গৰ মৃত্যুৱে আমি মৃত্যু বুলি কৈছোঁ, স্বয়ং মুখ্যমন্ত্ৰী কিন্তু হত্যা বুলি ডাঠি কৈছে, আনকি কেইজনে ধৰিছে কেইজনে হত্যা কৰিছে ইমান পৰ্যন্ত মুখ্যমন্ত্ৰীয়ে কৈছে। যিয়ে কি নহওক, এই হত্যাকাণ্ড সম্পৰ্কত যি চৰকাৰৰ যিটো তৎপৰতা থাকিব লাগিছিল সেই তৎপৰতা আমি দেখা নাই। ইমান দিনে হৈ গ'ল, কিন্তু তাৰ পাছতো সেই হত্যাৰ লগে লগে অসমৰ ৰাইজে সচেতন নাগৰিকসকলে বিভিন্ন দল সংগঠনে উত্থাপন কৰিছিল যে চৰকাৰৰ দাবী জনাইছিল যে তদন্তৰ ভাৰ মানে CBI হাতত অৰ্পণ কৰিব লাগে, যিহেতু ঘটনাটো বহিৰাজ্যত হৈছে, ভাৰতৰ বাহিৰৰ এখন দেশত হৈছে। গতিকে এইটো সততে যোগাযোগ কৰাৰ সুবিধাত হ'ব পৰাকৈ CBIক দিব লাগে। অসম চৰকাৰে CBIক নিদি নিজৰ হোম বিভাগৰে মাননীয় আৰক্ষী বিষয়া কেইজনৰ ওপৰত দায়িত্ব দি SIT গঠন কৰি দায়িত্ব দিলে। আৰু ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ যে তদন্ত প্ৰতিবেদন দাখিল কৰিলে, কিন্তু দাখিল কৰাৰ পাছত ইতিমধ্যে সদৰি হৈ পৰিছে যে সেই যিখন SITৰ যিটো প্ৰতিবেদন চাৰ্জশ্বীট সেইখন অলপ পানী নহৰকা যিটো কোৱা হৈছিল তাৰ বিপৰীতে পানী নহৰকা নহ'লগৈ, পানী হৰাহে হ'লগৈ। গতিকে এই ক্ষেত্ৰত আমি সন্দেহ কৰি আহিছোঁ। তাৰ পিছতো মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছিল যে জুবিনৰ ন্যায় আমি দিম, BJPয়ে দিব। শব্দটো এইটো, আমি যদি ন্যায় দিব নোৱাৰোঁ ৰাইজে আমাক ভোট কিয় দিব, এইটোৰ কথা উত্থাপন কৰিছিল। আমি লক্ষ্য কৰিলোঁ যে নিৰ্বাচন পালেহি, কিন্তু জুবিনে ন্যায় নাপালে। এতিয়া মুখ্যমন্ত্ৰীৰ কথামতেই আমি এটা ৰাইজলৈ এই আপোনালোকৰ যোগেদি প্ৰশ্ন এটা উত্থাপন কৰিব বিচাৰিছিলোঁ যে ৰাইজে এতিয়া ভোট দিব লাগিবনে? আমাৰ ফালৰ পৰা কোৱা নাই, মুখ্যমন্ত্ৰীয়ে কৈছিল যে আমি ন্যায় দিব নোৱাৰিলে আমাক কিয় ভোট দিব, ন্যায়টো নাপালে এতিয়া তেওঁলোক আকৌ সিদিনা অলপ ইমান তৰল এজন মুখ্যমন্ত্ৰী হৈ ইমান তৰল কথা দিলে, আমিতো ন্যায় দিলোৱেই। এইটো ন্যায় দিয়া নুবুজায়। তেওঁলোক এতিয়া জেলত নাই, বহুতে কয় তেওঁলোক জেলত ভৰাই দিলোঁ, এইটো জেল নকয়, জেল হাজোত বুলি কয়, জেল হাজোতত আছে। তাৰ পাছত ন্যায়ালয় বিচাৰ চলাৰ পাছত যদি দোষী সাব্যস্ত হ'ব তেতিয়াহে তেওঁলোকক, সেই জেলটো থাকিব বাৰু, তেতিয়া তেওঁলোকক জেল বুলি কয়। কিন্তু এতিয়া সকলোকে মূৰ্খ সজাই মুখ্যমন্ত্ৰীয়ে ক'লে যে আমি ন্যায় দিলোৱেই। গতিকে জুবিন গাৰ্গৰ দৰে মানে এটা গুৰুত্বপূৰ্ণ স্পৰ্শকাতৰ এটা বিষয়ক লৈ মুখ্যমন্ত্ৰীয়ে হেতালি খেলাৰ বাহিৰে আন একো নহয়। আজি আমি ইয়াত এই সময়ত নিৰ্বাচনৰ আগে আগে আমি এখন পোষ্টাৰ এখন সকলো জিলাখনৰ বিভিন্ন ঠাইত পোষ্টাৰ এখনৰ যোগাযোগ কৰিছোঁ। পোষ্টাৰখন আজি আপোনালোকৰ উন্মোচন কৰিব লৈছোঁ। পোষ্টাৰখনৰ কেইটামান বিষয় উত্থাপন কৰা হৈছে, সেই বিষয়কেইটাক ৰাইজক ভাবিবলৈ মানে আমি আজি এই পোষ্টাৰখন উন্মোচন কৰিব লৈছোঁ। অসমৰ মানুহে বাৰম্বাৰ দাবী উত্থাপন কৰিছে, বিধানসভাতো অখিল গগৈহঁতে দাবী উত্থাপন কৰিছে যিহেতু CBIক দিব লাগে। ভাৰতবৰ্ষৰ আটাইতকৈ শক্তিশালী তদন্তকাৰী গোট CBIক নিদি তেওঁৰ নিজৰ কেইজনমান মানুহ চিট বনাই তেওঁক তদন্ত কৰিবলৈ দিয়াৰ ৰহস্য কি আছিল? নিশ্চিতভাৱে মানুহৰ সন্দেহ আহিব। আৰু চিটৰ মানে তেওঁলোকে কিমান দূৰলৈকে যাব পাৰে সেইটো চিফ মিনিষ্টাৰো জানে, আমিও জানো। অসমৰ মানুহে বাৰে বাৰে যেতিয়া কৈ আছে যে খৰ কৰিব লাগে, ছিংগাপুৰলৈ অসম পুলিচ কিয় যোৱা নাই, ছিংগাপুৰলৈ চিট কিয় যোৱা নাই, সেই সময়তে অসমৰ চিফ মিনিষ্টাৰে সাংবাদিকৰ আগত এটা কথা কৈছে কেমেৰাৰ আগত যে চিটৰ কিছুমান লিমিটেশ্যন আছে, যাওঁ বুলি ক'লে তালৈ যাব নোৱাৰে। চিটৰ যদি লিমিটেশ্যন আছে বুলি আপুনি জানেই, জনাৰ পিছতো আপুনি চিটক দিয়াৰ ৰহস্য কি আছিল? মানুহে মাষ্টাৰ মাইণ্ড বুলি ভাবিবলৈ বাধ্য হৈছে। কোৱাৰ পিছত তেওঁ CBIক নিদিলে। আচৰিত কথা, আপোনালোকে অসমৰ জনতাই আপোনালোকে জানে, পৰুৱা এটা মৰিলেও হিমন্ত বিশ্ব শৰ্মাই তদন্ত কৰিবৰ কাৰণে CBIক দিয়ে, কিন্তু জুবিনৰ হত্যাকাণ্ড বিদেশত হৈ গ'ল, তাৰ CBIক নিদিয়াৰ ৰহস্য কি? নিশ্চিতভাৱে মাষ্টাৰ মাইণ্ড হয় নেকি? এই কুৱেশ্যন মানুহৰ মাজত নিশ্চিতভাৱে আছে। আৰু যদি আমি এটা বস্তু চাওঁ, ৰাহুল গান্ধী 21 দিনৰ পিছত
গৰিমাৰ মাত লগাবৰ কাৰণে আহিছিল আৰু তেতিয়া উপলুঙা কৰি এই মুখ্যমন্ত্ৰীজনে ক'লে দেৰি হৈ গ'ল, ইমান দেৰিকৈ আহিছে। তাৰ পৰিৱৰ্তে আমি দেখিছোঁ বিজেপি চৰকাৰৰ গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰী কিমান বাৰ অসমত অহা যোৱা কৰিলে। কিয় নগ'ল গৰিমা গাৰ্গৰ ঘৰত মাত এষাৰ লগাবৰ কাৰণে, অসমৰ কণ্ঠ, অসমৰ আপোন মানুহজনৰ ঘৰত, যাক লৈ অসমীয়া মানে আজিও কান্দি আছে। তেওঁলোকৰ ঘৰলৈ যোৱাটোতো দূৰৰ কথা, জুবিন ক্ষেত্ৰত তেওঁলোকে ভৰি দিবৰ কাৰণে আজিলৈকে সাহস কিয় নকৰিলে? কিহে খুচি আছে তেওঁলোকক? কিয় যাব নোৱাৰিলে জুবিন ক্ষেত্ৰলৈ? এইবিলাক কথা অসমৰ মানুহে দেখি আছে। ঠিক আছে, জুবিনৰ ঘৰলৈ নগলা, আজিও নগলা, যোৱাৰ সাহস নহ'ল। জুবিন ক্ষেত্ৰলৈ নগলা, বিদেশী প্ৰতিনিধি আহি, এবাৰ 8খন দেশৰ প্ৰতিনিধি আহি জুবিন ক্ষেত্ৰত মাত লগাই গৈছে, দৰ্শন কৰি গৈছে, সেৱা কৰি গৈছে। তোমালোকতো নগলা, ঠিক আছে, যাব নোৱাৰিলা, সময় নাপালা। বাৰে বাৰে অসমলৈ তোমালোকে অহা যোৱা কৰি আছে, ইবাৰ আহিছা, সিবাৰ আহিছা। এখন জনসভা অসমৰ মানুহক সান্তনা দিবৰ কাৰণে তোমালোকে জুবিনৰ নাম ল'লে তোমালোকৰ ভূতেইটো গোট খাব। তাৰ পিছতো তোমালোকে সভাই সমিতিয়ে জুবিনৰ নাম আজিলৈকে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ মুখত এইখন অসমৰ ভূমিত এবাৰো ল'বলৈ সাহস নকৰিলে কিয়? কাৰণ কি? ৰহস্য কি? মানুহৰ সন্দেহ এইবিলাক কথা ডেফিনেটলি ঘনীভূত হৈছে। পৃথিৱীৰ চব মানুহে জানে ন্যায়ালয়ে দিব, আৰু ন্যায়ালয়ে ন্যায় দিবৰ কাৰণে চাৰ্জশ্বিটখনটো ষ্ট্ৰংকৈ বনাব লাগিব। অপৰাধীবিলাকৰ ওপৰত এনকুৱাৰী হ'ব লাগিব, তদন্ত হ'ব লাগিব, চাৰ্জশ্বিট ষ্ট্ৰং বনাব লাগিব। এতিয়া তেওঁলোকে যিখন চাৰ্জশ্বিট বনাইছে, প্ৰথমতে তেওঁতো কৈছিলে ন্যায় আমি দিম, ন্যায় বিজেপিয়ে দিব, এতিয়া কৈছে ন্যায়ালয়ে দিব। আমি জানো ন্যায়ালয়ে দিব, বাট তেওঁলোকে যিখন চাৰ্জশ্বিট বনাইছে, আফটাৰ ইলেকশ্যন এমাহ, 2 মাহ, 3 মাহ পিছত গোটেইকেইজনে জামিন লৈ পানি মানুহৰ আগত তিলগিলাই ঘূৰি ফুৰিব, আৰু এদিন ক'ব যে এইকেইজন মানুহ দুখমুক্ত। সেইধৰণেইতো চাৰ্জশ্বিট বনাইছে, সেইকাৰণেইতো তেওঁলোকে CBIক নিদিলে। আৰু তেওঁ কি কৈছে? আপুনি ৰাজনীতি কৰিছোঁ। জুবিনৰ ন্যায় বিচৰাটো প্ৰাণৰ মানুহজনৰ, মোৰ ঘৰত দেউতা মৰিছে, মোৰ মা মৰিছে, মোৰ ল'ৰা কোনোবা মৰিছে, কোনোবাই মাৰ্ডাৰ কৰি গৈছে, আৰু মই বাৰে বাৰে ন্যায় বিচাৰোঁ, কোনোবাই যদি কৈ ৰাজনীতি কৰিছে, ক'বলৈ দিয়ক। জুবিন আমাৰ প্ৰাণৰ আপোন, আমি ন্যায় বিচাৰিমেই, 1000 বাৰ বিচাৰিম। জেলতো যদি ভৰাই তেতিয়াও ন্যায় বিচাৰিম। ৰাজনীতি কৰিছে বুলি কওক, আমি কৈ থাক তেওঁ জীৱকে, সেইটোৱেতো তেওঁ আচল ৰাজনীতি। গতিকে আমি ন্যায় বিচাৰিম। প্ৰাণৰ আপোন মানুহজনৰ ন্যায় বিচৰাটো কেনেবাকৈ ৰাজনীতি হ'ব পাৰে নেকি? আমি ভাবোঁ এইটো ৰাজনীতি নহয়। আমি ন্যায় বিচাৰিম আৰু আমাক ন্যায় দিব লাগিব। আৰু আকৌ কৈছোঁ আপোনালোকৰ আগত, এইখন চৰকাৰে ন্যায় নিদিয়ে বুলি কেনেকৈ গম পালোঁ? গম পাই গ'লোঁ তেওঁৰ নাটক, গম পাই গ'লোঁ তেওঁলোকে কি কৰি আছে, অন্যায়, অবিচাৰ, অনিয়ম নাটক কৰি আছে, আমি দেখি আছোঁ। জুবিনৰ হত্যাকাৰীক ন্যায় দিবলৈ বিচৰাটো বাদ দিয়ক, বচাবলৈ তেওঁলোকে চেষ্টা কৰি আছে। সেইকাৰণেই কৈছোঁ, যদি ন্যায় বিচাৰিছে তেতিয়াহ'লে এইখন চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰিব লাগিব। আটাইতকৈ অসমৰ জনপ্ৰিয় মানুহজনে আজিৰ তাৰিখলৈকে জুবিন গাৰ্গ, এটা বিশ্ব সত্তা। তেতিয়াৰ পৰা এতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোক লৈ চৰকাৰখনৰ যিটো অন্যায়, অনিয়ম, নাটক, এই গোটেই কথাবিলাক আমি তেতিয়াও দেখিছিলোঁ, এতিয়াও আমি দেখি আছোঁ। গতিকে এই সময়ত যিহেতু ইলেকশ্যন আহি আছে, গতিকে আমি জুবিন গাৰ্গৰ বিষয়টো জনসাধাৰণৰ মাজলৈ আকৌ নিব বিচাৰিছোঁ ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনে। এই কাৰণেই নিব বিচাৰিছোঁ, গতিকে এই কথাবিলাকৰ পৰা কাক ভোট দিব লাগে, কাক দিব নালাগে, কাক দিলে ভাল হ'ব, কাক দিলে বেয়া হ'ব, এই কথাবিলাক যাতে জনসাধাৰণে উপলব্ধি কৰিব পাৰে। আমি ডিব্ৰুগড় জিলাৰ আলিয়ে গলিয়ে বিভিন্নত আমি পোষ্টাৰ লগাম, আৰু পোষ্টাৰখনৰ প্ৰথম কথাটোৱে হৈছে জুবিন গাৰ্গৰ ন্যায় ইমান লেহেমীয়া হোৱাৰ ৰহস্য কি? আজি ইলেকশ্যনৰ কেইদিনমানৰ আগত প্ৰত্যেক দিনাই শুনানি লোৱাৰ ব্যৱস্থাটো কৰিছে। চৰকাৰৰ জুবিনক যদি খৰতকীয়া ন্যায় দিয়াৰ হেঁপাহ থাকিলেহেঁতেন, আন্তৰিকতা যদি থাকিলেহেঁতেন, হয়তো আজি বহুত আগৰ পৰাই প্ৰত্যেক দিনাই শুনানি এই ব্যৱস্থাটো যদি কৰিলেহেঁতেন, তেতিয়াহ'লে খৰতকীয়া নিশ্চিতভাৱে হ'লহেঁতেন। গতিকে আমাৰ প্ৰথম কুৱেশ্যন আমি মানুহলৈ এই বস্তুটো আগবঢ়াই দিছোঁ, চৰকাৰে জানি শুনিয়ে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটো লেহেমীয়া কৰাৰ ব্যৱস্থা কৰিছে। আমি কুৱেশ্যন কৰিছোঁ, তাৰ ৰহস্য কি? চৰকাৰক সুধিছোঁ। আমাৰ দ্বিতীয় বিষয়টো আছে জুবিন গাৰ্গৰ হত্যাৰ প্ৰকৃত মাষ্টাৰ মাইণ্ড কোন? এইটো আমি মুকলিকৈ সুধিছোঁ। মানুহৰ ভিতৰে উত্তৰ আছে, আৰু স্পষ্টভাৱে ক'বলৈ গ'লে সেই সময়ৰ মানে অসম চৰকাৰৰ মুৰব্বীজনৰ, মুখ্যমন্ত্ৰীৰ সেই সময়ৰ কথা বতৰা, চাল চলন, বাতুলামি কথা বতৰা, উল্টা পুল্টা কথা, এইবিলাক চাই নিশ্চিতভাৱে মাষ্টাৰ মাইণ্ড বুলি হিমন্ত বিশ্ব শৰ্মাকে বহুত মানুহে আজিও সন্দেহ কৰে। আৰু সন্দেহ কৰাৰ এই যে জনতাই যে হিমন্ত বিশ্ব শৰ্মাক সন্দেহ কৰে, এওঁহে মাষ্টাৰ মাইণ্ড নেকি,
তাৰ যুক্তি আছে, তেওঁ তাৰ খণ্ডন কৰিব পৰা নাই। খণ্ডন কৰিব পৰাকে তেওঁ কামবিলাকেই কৰা নাই। যি কৰিবলৈ গৈছে মানুহৰ সন্দেহ ক্ৰমান্বয়ে বাঢ়িবলৈ আৰম্ভ কৰিছে।